নমস্কাৰ বন্ধুসকল, আজি আমি সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো আলোচনা কৰিম আৰু এই ইম্পৰ্টেণ্ট পাৰ্টটো যদি আপুনি সাৱধানে কৰে, যদি আপুনি বুদ্ধিৰে কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি ধূপকাঠি ব্যৱসায়টো টিকি থাকিব বা ফিনাইলৰ ব্যৱসায় বা টয়লেট ক্লিনাৰ বা ডিছ ৱাছ বাৰ ব্যৱসায়টোত গুৰুত্ব দিব। আপুনি এইটো টিকি থাকিব, মানে ব্যৱসায়টো চলাই থাকিব পাৰিব। অতি সাৱধানেৰে আপুনি এই বিষয়খিনি শুনিব, শিকিব আৰু তাক আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰিব বা আপোনাৰ ব্যৱসায়টো আপুনি প্ৰয়োগ কৰিব। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। বন্ধুসকল, ধূপকাঠি ইণ্ডাষ্ট্ৰি হওক বা টয়লেট ক্লিনাৰ, ডিছ ৱাছ বাৰ বা ফিনাইল বনোৱাই হওক, তাত সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে যি ৰেচিঅ'ত আপুনি তাৰ যি ৰ' মেটেৰিয়েল তাক আপুনি মিক্স কৰিব। এইটো অতি গুৰুত্বপূৰ্ণ আৰু সেইটো কমপ্লিট নিৰ্ভৰ কৰে আপোনাৰ চিন্তাৰ ওপৰত বা আপুনি বজাৰৰ ওপৰত যি ধৰণে আপোনাৰ এটা নলেজ আহিছে তাৰ ওপৰত। যদি আপুনি ভাবিছে যে ব্যৱসায়টোত মই এটা ভাল ৰেচিঅ', ভাল এটা কোৱালিটি মেইনটেইন কৰিম, তেতিয়াহ'লে নিশ্চয় আপুনি সাৱধান হ'ব লাগিব। আপুনি যেতিয়া ৰেচিঅ' বা কিবা এটা যেতিয়া অনুপাতিক মিশ্ৰণ কৰে, মিক্স কৰে, তেতিয়া আপুনি সাৱধান হোৱাটো অতি প্ৰয়োজন। আৰু এইটোৱে কমপ্লিট ডিপেণ্ড কৰে আপোনাৰ ব্যৱসায়টো কি ধৰণে গ্ৰ' হ'ব, কিমান ব্যৱসায়টো আগবাঢ়িব। এতিয়া বহু লোকে কয় যে দাদা মই প্ৰথমবাৰ কাম কৰিছোঁ, গতিকে মোৰ বস্তুটো কোৱালিটি ভাল হ'ব লাগে, প্ৰডাক্ট কোৱালিটি ভাল হ'ব লাগে। প্ৰডাক্ট কোৱালিটি ভাল হ'ব লাগে, ঠিক আছে, কিন্তু এইটো আপোনাৰ অনুমান হয়। বজাৰততো এনেকুৱা নহয় যে আপোনাৰ পৰা অকল ভাল কোৱালিটি প্ৰডাক্টেই বিচাৰিব। বিশেষকৈ আপুনি দেখিব ৰিটেইলাৰবিলাকে যে আপোনাৰ পৰা প্ৰডাক্ট লয়, সকলোৱে আপোনাৰ পৰা ভাল কোৱালিটি প্ৰডাক্ট নিবিচাৰে। কিন্তু আপুনি যদি এটা ব্ৰাণ্ড বনাই পেলাই কাম কৰিছে বা এটা কোম্পানীক আপুনি আগবঢ়াই লৈছে, গতিকে আপোনাৰ কোৱালিটি ভাল হোৱাটো প্ৰয়োজন আছে। কিন্তু আপুনি যদি ভাল কোৱালিটি দিবলৈ যায় আৰু ৰেটটো যদি বহুত লৱেষ্ট লেভেলত আহিব লাগে, তেতিয়া আপুনি ভাল কোৱালিটি দিব নোৱাৰে। গতিকে এইখিনিতেই আমি এটা কেলকুলেশ্যন কৰিব লগা হয়, এইখিনিতেই এটা ছিক্ৰেট মেইনটেইন কৰিব লগা হয় বা কিছুমান কথা আমি গুৰুত্ব দিব লগা হয়। চাওক, আপুনি এখন দোকানীয়ে আপোনাক কয় যে দাদা মোক অলপ কম দামী বস্তু লাগে, মানে কম ৰেটটো কম দিব আপোনাক। এখনে ক'ব যে দাদা মোক ভাল কোৱালিটি লাগে, মই ৰেটটো আপোনাক দিম। আৰু এখনে আপোনাক ক'ব যে কোৱালিটি ভাল লাগে, কিন্তু দামটো কিন্তু মই মানে এটা মিডিয়াম দাম এটা দিম। তো আপোনাৰ হাতত তিনি ধৰণৰ আপুনি কাষ্টমাৰ পাই গ'ল, তিনি ধৰণৰ মানে আপোনাৰ পৰা বস্তু বিচৰা মানুহ পাই গ'ল আপুনি। তো আপুনি প্ৰত্যেককে বস্তুটো দিব লাগিব। কিন্তু যদি আপুনি ভাল বস্তু বনাই যদি কম দামত দিব যায়, তেতিয়া আপোনাৰ ব্যৱসায়টো লাভ নাথাকিব, আৰু লাভ নাথাকিলে আপোনাৰ কাম কৰাৰ ইচ্ছা নাইকিয়া হৈ যাব। গতিকে অট'মেটিকেলি আপুনি কিছু এটা ব্যৱসায়টো বন্ধ কৰি দিব। তো সেইকাৰণেই আমি একদম জনাটো প্ৰয়োজন যে আমি কেনেকৈ বস্তু বনাম। ফাৰ্ষ্ট টাইম এজন মানুহে যেতিয়া কাম কৰে, তেওঁ নাজানে যে মাৰ্কেটত কি হ'ব লগা আছে বা মাৰ্কেটত তেওঁ কিমান ৰেট পাব, এইটো কনফাৰ্ম নাথাকে। তেওঁ কনফাৰ্ম নথকা কাৰণে তেওঁ এটা ভাল ৰেচিঅ'ত বনাই লৈ যায় আৰু মাৰ্কেটত বিক্ৰী কৰিবলৈ যায়। মাৰ্কেটততো চাওক, আপুনি যিটো চেণ্ট দিব সেই চেণ্টটো সবেই ভাল পাব এই কথা নহয়। কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, এইটো স্বাভাৱিক কথা। আপুনি সকলোকে সন্তুষ্ট কৰিব নোৱাৰে, আৰু যদি সকলোকে সন্তুষ্ট কৰিবলৈ যায় তো আপুনি অসন্তুষ্ট হৈ যাব, মানে আপুনি ছেটিছফাইড নহ'ব। আপুনি ভাবিব যে মই কাকো ছেটিছফাইড কৰিব পৰা নাই। কথাটো হ'ল কেনেকুৱা যে আপুনি সকলোকে সন্তুষ্ট কৰিব নোৱাৰে, কিন্তু আপুনি কিছু দোকানক তেওঁলোকে বিচৰা মতে আপুনি দিব পাৰে। তো সেইকাৰণে আপুনি সেইটো ইম্পৰ্টেণ্ট। কিন্তু প্ৰথম অৱস্থাত যিহেতু আপুনি নাজানে, বজাৰখনৰ বিষয়ে আপোনাৰ নলেজ নাই, কি ঘটিব লগা আছে আপুনি একো নাজানে, তো সেইকাৰণে আপুনি প্ৰথমবাৰ তিনিটা কোৱালিটি বস্তু বনাটো প্ৰয়োজন। ধূপকাঠিৰ ক্ষেত্ৰতে হওক, টয়লেট ক্লিনাৰ ক্ষেত্ৰতে হওক, ডিছ ৱাছ বাৰৰ ক্ষেত্ৰতে হওক বা আপুনি ফিনাইল প্ৰস্তুত কৰাৰ ক্ষেত্ৰতে হওক, আপুনি কোৱালিটি তিনিটা মেইনটেইন কৰাটো প্ৰয়োজন। আৰু সেইকাৰণে মিনিমাম তিনিটা ব্ৰাণ্ড আপোনাৰ লগত ৰখাটো প্ৰয়োজন। ধৰি লৈছোঁ আপুনি ধূপকাঠি বিক্ৰী কৰিব গৈছে, ধূপকাঠি এটা ডিলাৰৰ লগত কথা পাতিছে আপুনি, তেওঁ ক'লে যে মই আপোনাক 70 দিম, কোনোবা এজনে আপোনাক ক'লে 80 দিম, কোনোবা এজনে আপোনাক 90 দিম ক'লে। তো তিনিজনৰ কাৰণে আপুনি ছেইম বস্তু দিলে নহ'ব, আপুনি তিনিজনৰ কাৰণে বেলেগ বেলেগ কোৱালিটি বস্তু দিব লাগিব। আৰু এইটো মেইনটেইন কৰিলেহে আপোনাৰ ব্যৱসায়টো ইন ফিউচাৰলৈ কামত আহি থাকিব। তো সেইকাৰণে যেতিয়া আপুনি 70 বনাব, যেতিয়া 80 বনাব, যেতিয়া 90 বনাব, মানে পাৰ বাণ্ডেল, তো তেতিয়া আপুনি এইটো কথা গুৰুত্ব দিব লাগিব যে কেনেকৈ বনাব তিনিটা কোৱালিটিটো। ফিনাইলত হওক, টয়লেট ক্লিনাৰ হওক, ডিছ ৱাছ বাৰ হওক, তো প্ৰত্যেকতে আপুনি বনোৱাৰ অংকটো জানিব লাগিব আপুনি। এতিয়া যে আপুনি কম দাম দিলে কাৰণে আপুনি বেয়া বনাই দিব, এইটোতো নহয়। ভাল দাম দিলে কাৰণে বহুত ভাল বনাই দিব, এইটোও নহয়। আপুনি মেইনটেইন কৰিব জানিব লাগিব, যাতে কমপ্লেইন নাহে। কম দাম দিছে, আপুনি বস্তুটো বনাই দিছে, কিন্তু যাতে কমপ্লেইন নাহে। আৰু এইটোৱে হৈছে ব্যৱসায় এটাৰ গোপনীয়তা। ব্যৱসায়টোত ছিক্ৰেট হয় কেনেকৈ আপুনি মেইনটেইন কৰিব। মই আপোনাক ধূপকাঠিৰ উদাহৰণ দিওঁ। ধৰি লৈছোঁ আপোনাৰ এই ধূপকাঠিৰ পেকেটটোক যদি আপুনি মোক 70 দিয়ে, তো মই বনোৱাৰ যিটো প্ৰচেছ হয় কমপ্লিট বদলাই দিম। আৰু যদি আপুনি মোক 80 দিয়ে, তাৰ প্ৰচেছটো বদলাই দিম। মই 90 দিলে ইয়াৰ প্ৰচেছটো মই কমপ্লিট বদলাই দিম। ছিক্ৰেটটো কেনেকৈ আপোনাক মই কওঁ সহজকৈ বুজিবৰ কাৰণে। এই ধূপকাঠিটোত আপুনি যেতিয়া কাম কৰে,
এইটোত যেতিয়া আপুনি কাম কৰিছে, এইটোত কি হয়, এই ধূপকাঠিডালত মই চেণ্ট যেতিয়া দিওঁ, চেণ্ট মই যেতিয়া আপুনি মোক 90 ৰুপিজৰ দাম দিয়ে, তো মই কমপ্লিট চেণ্ট দিওঁ। এইটো এটা চেণ্ট আৰু অইল মিক্স কৰি দিওঁ, 24 আৱাৰ্ছ ৰাখি দিওঁ, 48 আৱাৰ্ছ ৰাখি দিয়াৰ পিছত তাক মই ডিপিং কৰোঁতে কমপ্লিট মই ধূপকাঠিডাল ডিপিং কৰি দিওঁ আৰু মই তেওঁৰ পৰা 90 ৰুপিজকৈ বাণ্ডাল লৈ ল'লোঁ। কিন্তু 80 ৰুপিজ অহাৰ লগে লগে মোৰ কণ্ডিশ্যনটো বেলেগ হৈ যাব লগা হয়, 70 ৰুপিজ অহাৰ লগে লগে মোৰ কণ্ডিশ্যনটো বদলিব লগা হয়। তো ইয়াৰ কাৰণে কি ক'বলৈ হয়, দুটা মিশ্ৰণ ল'ব লগা হয়। এটা মিশ্ৰণত কমপ্লিটলি এটা ৰেচিঅ' থাকে আৰু এটাত অইল বেছিকৈ থাকে, চেণ্ট কম থাকে, আৰু তাত চেণ্ট আৰু অইল মানে চেণ্ট বেছিকৈ থাকে, অইল কমকৈ থাকে। ধৰি লৈছোঁ আমি এটা চেণ্টৰ উদাহৰণ দিওঁ আপোনাক। ধৰি লৈছোঁ আপোনাৰ চেণ্ট ইউজ কৰিছে জডিয়েক। এই চেণ্টটোত আপুনি 1:4 ৰেচিঅ'ত মিলাব লাগে। তো মই কি কৰিম, যেতিয়া মোৰ দামটো মই কম পাইছোঁ, মই কি কৰিম তাক, যে প্ৰথমতে মই যিটো প্ৰথমতে মই কি কৰিম, এটা মিশ্ৰণ ল'ম য'ত মই 5 লিটাৰ অইল ল'ম, 5 লিটাৰ DEP অইল কয়, ডাইথাইল পেকলেট বুলি কয় সেই অইলটো। সেই অইলটো ল'ম আৰু লগত মই ঠিক কম পৰিমাণৰ 250 গ্ৰাম মানে মই চেণ্ট দি দিম, মই জডিয়েক চেণ্টটো দিম। তো এইটোতো একদম পাতল হৈ গ'ল, ইয়াত কোনো আপুনি কোৱালিটি নাপায়। তো তাৰ কাৰণে প্ৰথমতে আমি কি কৰোঁ, গোটেই কমপ্লিট ধূপকাঠিটো তিয়াই লওঁ। তিয়াই ল'লে কাম খতম হৈ গ'ল। ছেকেণ্ড লেভেলত কি কৰোঁ, আৰু এটা আমি মিশ্ৰণ লওঁ, যিটো মিশ্ৰণত 2 লিটাৰ অইল লওঁ, DEP অইল 2 লিটাৰ লওঁ, আৰু তাত আমি নিয়েৰ 750 গ্ৰামৰ আমি চেণ্ট দি লওঁ জডিয়েকটো। এতিয়া কি কৰিম, মই এই ধূপকাঠিটোত যিটো অলৰেডি মই কমপ্লিট চেণ্ট এবাৰ অলৰেডি অইল আৰু চেণ্ট মিশ্ৰণটো লগোৱাই আছে পাতলকৈ। ছেকেণ্ড টাইমটো মই কি ক'ম, ইয়াত পাৰ্চেণ্টেজটো কমাই দিম। মই কিমান পাৰ্চেণ্টেজ দিম, 80%, 70%, 30%, মোৰ যি ইচ্ছা কৰিব তাতে দিম, সেইমতে দিম। তো সেইটো এটা হৈ গ'ল। থাৰ্ড, এইটো কম, ঠিক যদি আৰু কম দামত পাওঁ, তেতিয়াহ'লে মই অভিয়াছলি মই তাৰ চেণ্টৰ যিটো ৰেচিঅ' এইটো কমাই দিম, মই আৰু অকল ওপৰলৈ আনিম। জ্বলাওঁতে মানুহটো কোৱালিটি ছেইম পাব, যিটো 90ত কোৱালিটি পাইছিলে 70ত 80ত প্ৰত্যেকতে কোৱালিটি ছেইম পাব। তো কিন্তু মই কিমান পাৰ্চেণ্টেজ মিক্স কৰিছোঁ, ভাল চেণ্ট দিছোঁ, বেছি দিছোঁ, সেইটো কমপ্লিট ডিপেণ্ড কৰিব মোৰ ওপৰত। তো সেইধৰণে আপুনি ফিনাইলতো কৰিব পাৰে। ফিনাইলত আপুনি যদি ৰেটটো সেইধৰণে ৰেট পায়, ধৰি লৈছোঁ আপোনাৰ ফিনাইলৰ যিটো ধৰি লৈছোঁ আপোনাৰ বটলটো, হাফ লিটাৰ বটলটো আপুনি যদি 80 ৰুপিজ MRP লিখা আছে, তো আপুনি 40 টকা বা 35 টকা 40 টকাত আপুনি দিব লগা হয়। যদি আপুনি 40 টকাত দিয়ে আৰু কোনোবাই যদি আপোনাৰ 35 টকাত বিচাৰে, তো অভিয়াছলি আপুনি তাতে যিটো ৰেচিঅ' থাকে, ৱাটাৰ যিটো ৰেচিঅ' আপুনি তাত বঢ়াই দিব লাগিব তাতে। তো সেইটোতে কেলকুলেশ্যন কৰি ল'লে আপুনি গম পাই যাব যে কেনেকৈ মই কৰাটো উচিত হ'ব। আপুনি নিজৰ মাৰ্জিনটো ৰাখিহে ব্যৱসায়টো কৰিব লাগিব। উইদাউট মাৰ্জিন ৰাখিবলৈ যদি আপুনি অকল ৰেপুটেশ্যন বিল্ড আপ কৰিবলৈ ব্যৱসায়টো যায়, তো এইটোতো মানুহে পাহৰি যাব কিছুদিনৰ পিছত। আপুনি ৰেপুটেশ্যন বিল্ড আপ কৰা চিন্তা কৰি থাকিলে নহ'ব। অভিয়াছলি যে আপোনাৰ কোৱালিটি যে ভাল, সেইটো আপুনি এষ্টাব্লিছ কৰিব লাগিব। কিন্তু সেইটো এষ্টাব্লিছ কৰিবলৈ যদি ব্যৱসায়টো লছ কৰে, এইটো ঠিক নহয়। তো গতিকে আপুনি সেইটো মেইনটেইন কৰাটো আপোনাৰ কাৰণে প্ৰয়োজন আছে। কিছু লোকে এনেকুৱাও কৰে, ধৰি লৈছোঁ ইয়াতে 12টা কাঠি আছে, এই 12টা কাঠিৰ 6টা কাঠি খুব ভাল চেণ্ট ব্যৱহাৰ কৰিলে আৰু 6টা কাঠি একদম পাতলকৈ চেণ্ট ব্যৱহাৰ কৰিলে আৰু দুইটাকে মিক্স কৰি দিলে এনেকৈ টাচ হৈ থাকে। তো আল্টিমেটলি 12টা কাঠিতে চেণ্টটো আহি যায় আৰু কাষ্টমাৰৰ কমপ্লেইনো নাথাকে। এনেকৈও বহুত লোকে কৰে। কিন্তু ডিপেণ্ড কৰিছে আপুনি কি ধৰণে কাম কৰিছে, যাতে আপোনাৰ যিহেতু আপুনি চাওক ইয়াতে চেণ্ট, অইল, কাঠি, এই গোটেইবিলাক বস্তুৰ ভিতৰত আপুনি চবচে ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে চেণ্টটো চাওক। আপুনি অৰ্ডিনেৰী চেণ্ট ব্যৱহাৰ কৰিলে আপোনাৰ এনেও কোৱালিটি নাথাকে, কিন্তু আপুনি যদি ভাল চেণ্ট ব্যৱহাৰ কৰে, কোৱালিটি চেণ্ট ব্যৱহাৰ কৰে, তেতিয়াহ'লে কিন্তু চেণ্টত আপুনি গুৰুত্ব দিব লাগিব। কাৰণ কিয়, আপোনাৰ যদি 20 কেজি এটা যদি আপুনি ষ্টিক লৈছে, ষ্টিক 20 কেজি ষ্টিকৰ দাম কিমান হ'ব, 1600-1700 টকা হ'ব। এই 1700 টকা আৰু চেণ্টৰ দাম আপোনাৰ 3000-4000 টকা চেণ্টৰ দাম, বা 6000 টকালৈ চেণ্টৰ দাম আছে। তো আপোনাৰ 1 কেজি চেণ্টৰ দাম যিমান, আপোনাৰ 20 কেজি কাঠিৰ দাম সিমান বা তাতকৈ কমেই হয়। গতিকে সেইকাৰণে অতি ইম্পৰ্টেণ্ট চেণ্টটো আপুনি কি ধৰণে মিশ্ৰণ কৰিব। তো সেইকাৰণে এটা কেলকুলেশ্যন কৰিব লাগে। এনেকুৱা কেতিয়াও হ'ব নালাগে যে শেষত আপুনি চেণ্ট চব মিক্সন কৰিলে কাঠি থাকি গ'ল আপোনাৰ, বা আপোনাৰ লাভেই নোলালে। এনেকৈতো ব্যৱসায় কৰি লাভ নাই। তো কাম কৰাৰ আগতে প্ৰপাৰ কেলকুলেশ্যন কৰি ল'ব যে একজেক্টলি মই কিমান টকাৰ লাভ উলিয়াম, ক'ত ওলাম। চ' যদি আপুনি কাঠিবিলাকৰ পৰা লাভ উলিয়াব নোৱাৰে, চেণ্টত আপুনি লাভ উলিয়াব লাগিব। ক'ৰবাত নহয় ক'ৰবাত আপুনি নিজৰ মাৰ্জিনটো ৰাখিব লাগিব, প্ৰফিটটো গেইন কৰিব লাগিব। কিন্তু নিজৰ ব্ৰাণ্ডটো বেয়া কৰাটো উচিত নহ'ব, কোৱালিটি মেইনটেইন নকৰিলেও নহ'ব। তো গোটেই অভাৰঅল ছিষ্টেমটো চাব লাগিব আৰু বনাওঁতে কেয়াৰফুলি কৰিলে আপোনাৰ লছ কেতিয়াও নহয়, আপোনাৰ লাভ হ'বতো হ'বই।
গতিকে ট্ৰাই কৰি চাব আৰু কিবা প্ৰশ্ন থাকিলে আপোনাৰ নিশ্চয় আমাক সুধিব এনেকৈ কৰিলে কিন্তু এটা কথা চিয়'ৰ ধূপকাঠিৰ ব্যৱসায়ত আপুনি কেতিয়াও লছ নহয় আৰু যিসকল লছ হৈছে বুলি কয় তেওঁলোকে নজনাৰ কাৰণে ভুল কৰাৰ কাৰণে লছ হৈছে যদি প্ৰপাৰ ৱেট কৰে লছ হোৱাৰ চান্স একেবাৰে নাই একদম প্ৰফিটটো কণ্টিনিউৱাছ আহি থাকিব আপোনাৰ ব্ৰাণ্ডটোক আপুনি প্ৰমোশ্যন কৰিব লাগিব ব্ৰাণ্ডটোত আপুনি অলপ হাইলাইট কৰিব লাগিব এইটো স্বাভাৱিক কথা তাৰ কাৰণে মই আগৰ ভিডিঅ'ত বনাইছিলোঁ কৈছোঁ যে আপুনি কোম্পানী ফৰ্মেশ্যন কৰি ল'ব নিজৰ ব্ৰাণ্ডটো প্ৰমোশ্যন কৰিব নিজৰ নামত প্ৰিণ্টিং কৰি ল'ব ইত্যাদি কথাবিলাক কৈছোঁ তো সেইখিনি মেইনটেইন আপুনি কৰিবই গতিকে নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে একদম গুৰুত্ব সহকাৰে কৰিব চিৰিয়াছলি কৰিব তেতিয়াহে কিন্তু ব্যৱসায়টো গ্ৰ' কৰিব আৰু ধেমালি কৰিলেতো আৰু আপুনি 10টা ব্যৱসায়ত ধেমালি কৰক কোনোটাৰে গ্ৰ' কৰিব নোৱাৰিব আৰু যিসকলে ধেমালি নকৰে চিৰিয়াছলি কৰিছে এইটোতে গ্ৰ' কৰিছে আৰু বহু গ্ৰ' কৰিছে মই দেখিছোঁ লাখ টকা উপাৰ্জন কৰা মানুহ মই দেখিছোঁ কৰোৰ টকা উপাৰ্জন কৰা মানুহ তো আপুনি তাৰ মাজত হ'ব নোৱাৰে কিয় আৰু অসমখন বহুত ডাঙৰ বহুত অপৰচুনিটি আছে আপুনি এজন দুজন মানুহ ব্যৱসায়টো ধৰিলে একো লছ নহয় কাৰো বা এই ব্যৱসায়টো আপুনি অট'মেটিক আগবাঢ়ি যাব পাৰে গতিকে বন্ধুসকল নিশ্চয় আপুনি তাক চিৰিয়াছলি কৰিব ই আপোনাক সহায় কৰিব আপোনাৰ ফিউচাৰটোত গ্ৰ' কৰিবৰ কাৰণে ফিউচাৰটো আগবঢ়াই নিবৰ কাৰণে আজি সৰুকৈ আৰম্ভণি কৰক লাহে 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 ই ডাঙৰ হৈ যাব নিশ্চয় এইখিনি আছে আজি কথাখিনি কিবা কমেণ্ট থাকিলে কিবা পৰামৰ্শ থাকিলে নিশ্চয় লিখিব প্ৰশ্ন থাকিলেও নিশ্চয় লিখিব ধন্যবাদ